বুঝি পাইছেনে ইয়াত যিখিনি আলোচনা কৰিছো এটা মূল কথা এটাই আমাৰ যিখিনি উৎপাদিত সামগ্ৰী সেই উৎপাদিত সামগ্ৰীখিনি আমি মজুত কৰিব লাগে কেনেকৈ বৈজ্ঞানিক দৃষ্টিভংগীৰে বৈজ্ঞানিক পদ্ধতিৰে যাতে সেই বস্তুখিনি প্ৰথম কথা ওয়েষ্টেজ নহয় ক্ষতি নহয় পেলনীয়া নাযায় আৰু দ্বিতীয় কথাটো হ'ল যাতে সকলোৱে ভাল খাদ্য খাবলৈ সক্ষম হয় পৰিষ্কাৰ পৰিচ্ছন্নতাৰে গতিকে সেইটো এটা মূল কথা আৰু দ্বিতীয় কথাটো হ'ল আটাইতকৈ ডাঙৰ কথাটো হ'ল এই ষ্ট'ৰেজ কিয় লাগে why we need storage তাৰ মূল কথাটো হ'ল যে কৃষকসকল হ'ল দেশৰ মূল সত্তা কৃষকে যদি খালি প্ৰডাকশ্যন বন্ধ কৰি দিয়ে কি হ'ব গোটেই বিশ্ব থমকি যাব হয়নে কাৰণ জীয়াই থাকিবলৈ খাদ্য লাগিবই খাদ্য বস্ত্ৰ আৰু বাসস্থান এই তিনিটা হ'ল আমাৰ বেছিক নিড আটাইতকৈ প্ৰয়োজনীয় বস্তু তাৰ ভিতৰত আটাইতকৈ এই তিনিটাৰো যদি আমি কম্পেয়াৰ কৰোঁ বস্ত্ৰ বাসস্থান আৰু খাদ্য তাতকৈ আটাইতকৈ প্ৰয়োজনীয়তা কোনটো হ'ব খাদ্যটো লাগিব মানুহ গছৰ পাত পিন্ধিও বাস কৰিব পাৰে গছৰ তলত থাকিব পাৰে কিন্তু খাদ্য নহ'লে থাকিব নোৱাৰে গতিকে সেই খাদ্য কোনে উৎপাদন কৰে আপোনালোকে কৃষকসকলে কিন্তু কৃষকসকলে উৎপাদিত খাদ্য সামগ্ৰীৰ উচিত আৰু উপযুক্ত মূল্য নাপায় আজিও পাব পৰা হোৱা নাই মিডিলমেনে মাজৰ কিছুমান মধ্যভোগীয়ে লৈ গুচি যায় গতিকে মধ্যভোগীক যদি আঁতৰাবলগীয়া হয় তেনেহ'লে প্ৰথম আমাৰ বস্তু লাগিব গোডাউন দুই ধৰণৰ গোডাউন লাগিব এটা হ'ল জেনেৰেল গোডাউন যিখিনি বস্তু সহজে নষ্ট হৈ নাযায় ধান গম মৰাপাত কুঁহিয়াৰ ইত্যাদি এইবিলাক কুঁহিয়াৰটো নষ্ট হৈ যায় ধান গম মৰাপাত দাইল হয়নে এইবিলাক বস্তু মাকৈ এইবিলাক বস্তু সহজে নষ্ট হৈ নাযায় সেইখিনিৰ কাৰণে জেনেৰেল গোডাউন আৰু এটা লাগিব আমাক কোল্ড ষ্ট'ৰেজ যিখিনি বস্তু আমাৰ সহজে নষ্ট হয় যেনেকৈ আলু পিঁয়াজ হয়নে চব্জি শাক পাচলি এইবিলাক সহজে নষ্ট হৈ যায় কুঁহিয়াৰ এইবিলাকৰ ৰখাৰ কাৰণে আমাক কি লাগিব কোল্ড ষ্ট'ৰেজ লাগিব গতিকে দুইটা ষ্ট'ৰেজৰ ব্যৱস্থা হ'ব লাগিব আৰু সেই ষ্ট'ৰেজ যেতিয়ালৈকে ব্যক্তিগত মানুহৰ হাতত থাকিব ব্যক্তিগত খণ্ডৰ হাতত থাকিব তেতিয়ালৈকে কৃষকে উপযুক্ত আৰু উচিত মূল্য নাপায় সেই কাৰ হাতত আহিব লাগিব গোডাউনবিলাক কৃষকৰ হাতত আহিব লাগিব FPOৰ জৰিয়তে দিয়ে হওক গাঁও পঞ্চায়ত সমবায় সমিতিৰ জৰিয়তে দিয়ে হওক কৃষকৰ হাতত আহিব লাগিব কৃষকৰ হাতত মজুত প্ৰক্ৰিয়াটো আহিলেহে আপোনালোকে উচিত আৰু উপযুক্ত মূল্য পাবলৈ সক্ষম হ'ব আৰু যিকোনো গোডাউন এটা বনাই চলাবলৈ হ'লে সেই গোডাউনটো যেনেকৈ সমবায় সমিতি এখন FPO এটা ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে সমবায় সমিতিখন সমবায় আইনৰ অন্তৰ্গত কোঅপাৰেটিভ ডিপাৰ্টমেণ্টত ৰেজিষ্টাৰ হ'ব FPOটো হয় কোম্পানী এক্টৰ আণ্ডাৰত নতুবা সমবায় আইনৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন হ'ব গতিকে FPO আৰু যেনেকৈ আমাৰ সমবায়ৰ ৰেজিষ্ট্ৰেশ্যন হয় তেনেকৈ গোডাউনৰ ৰেজিষ্ট্ৰেশ্যন হয় আৰু গোডাউনৰ ৰেজিষ্ট্ৰেশ্যন আৰু ৰেগুলেটৰী অথৰিটি হ'ল WDRA warehousing WDRA warehousing development and regulatory authority of India গতিকে warehouse-টো কেনেকৈ ডেভেলপ কৰিব লাগে তাক ৰেগুলেশ্যন কেনেকৈ কৰিব লাগিব তেওঁলোকে গোটেইখিনি চায় আৰু সেই কাৰণে সেইটোৱে হৈছে মূল কথা আৰু সেই কথাখিনিয়ে ক'বলৈ আজি আমি ইয়াত একগোট হৈছোঁ तो जैसा कि सर ने बताया ये WDRA के बारे में तो मैं ऑलरेडी सेशन ले चुका हूँ आप लोगों को फिर भी अगर कुछ डाउट हो तो सबसे पहले WDRA के बेनिफिट्स मतलब फ़ायदे आप लोग कैसे ले पाएंगे तो आपको गुड्स मतलब आपके जो अनाज होंगे उनको WDRA रजिस्टर्ड वेयर हाउसेज में लाने होंगे वेयर हाउसेज क्या है गोडाउन तो जो गोडाउन WDRA से रजिस्टर्ड हो वहाँ पे आप अपने सामान लाएंगे सामान मतलब आपका जो अनाज होगा फिर वहाँ पे आप सामान रखेंगे उसका क्वालिटी वगैरह देखकर हम ENWR इलेक्ट्रॉनिक नेगोशिएबल वेयर हाउस रिसीट जनरेट करेंगे जिसके थ्रू आप लोन के लिए एलिजिबल हो जाएंगे आप बैंक पे जाएंगे और वहाँ से आप ENWR दिखाकर आप लोन के लिए अप्लाई कर सकते हैं फिर वो वेरीफाई करेंगे आपसे कि हाँ इनका ये इस क्वालिटी का इतना क्वांटिटी अनाज आपके पास है तो फिर हम बोलेंगे हाँ है आप लोन दे सकते हैं 75% तक का लोन आपको बैंक प्रोवाइड कर सकती है और आपका अनाज भी आपके ही नाम पे फिर कल को आप वो लोन का रीपेमेंट करेंगे और अनाज उठाएंगे अपना वापस और अच्छे रेट्स पे बेच पाएंगे बाकी वेयर हाउसिंग से रिलेटेड भी हमने कुछ स्लाइड्स दिखाए थे आपको कुछ डाउट हो तो बता सकते हैं या फिर सर जैसे कि आपने अरेंज किया वेयर हाउस को लेकर तो वहाँ पे हम प्रैक्टिकली सामने कुछ बता पाएंगे तो बहुत धैर्य से सुना आप लोगों ने बहुत बहुत धन्यवाद कुछ अगर क्वेरी हो मैं अभी यहीं पे हूँ आप लोग पूछ सकते हैं
हम लोगों का नंबर भी आप लोग ले लीजिए आप केতিয়াबा যদি বুজিব লাগে আমার নাম্বার আমার নাম্বাৰবিলাক লৈ ল'ব উইল শেয়াৰ আমাৰ নাম্বাৰ আপোনালোকে বুজিব পাৰে কেতিয়াবা কিবা দৰকাৰ বিশেষকৈ গাঁও পঞ্চায়ত সমবায় সমিতিখিনি যিখিনি নতুন গোডাউন আছে নতুন গোডাউন যদি কোনোবাই বনায় বা ইনোভেশ্যন যদি কৰিছে আপোনালোকে যদি ভাবে আমি ৰেজিষ্ট্ৰেশ্যন কৰোঁ WDR গতিকে তেতিয়াহ'লে আপোনালোকে আগবাঢ়িব পাৰে উইল হেল্প ICM গুৱাহাটী আপোনালোকে হেল্প কৰি দিব না আগতে গোডাউনটো বনাই ল'ব লাগিব